সকল কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মল্লিকা শইকীয়া ব্লগছৰ নতুন এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু নিশ্চয় ভিডিঅ' চাই আপোনালোকৰ ভালেই লাগিব। আৰু যিহেতু আজি বন্ধ দিন, সেয়েহে মই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু ৰাতিপুৱাৰ পৰা কি কৰিছোঁ আপোনালোক সকলোকে দেখুৱাম বুলি ভাবিছোঁ। আৰু চাই থবচোন ভিডিঅ'টো আজি। আমাৰ যিহেতু পৰীক্ষা আহি আছে, সেয়েহে মই তাক প্ৰথমতে পেপাৰখন এনেদৰে কাটি দিলোঁ আৰু আপোনালোককো দেখুৱাই দিছোঁ। পেপাৰখন অংক আৰু মাতৃভাষাৰ পেপাৰ কাটি দিছোঁ। আৰু অংক মানে কি, যোগ অংক দিছোঁ আৰু বিয়োগ অংক দিছোঁ। যোগ অংক প্ৰতিটো নিয়মে দিছোঁ, বিয়োগ অংক প্ৰতিটো নিয়মে দিছোঁ। কিয়নো পৰীক্ষাতনো কোনটো নিয়ম আহে কি ঠিক আছে, সেয়ে নাৰ্ভাছ যাতে সি নকৰে, সেয়েহে মই তাক প্ৰতিটো নিয়ম অংক কৰিবলৈ দিছোঁ। আৰু অসমীয়াও তেনেকৈ কাটি পেপাৰ প্ৰশ্ন কেইটামান দি পেলাই মানে কি পেপাৰখন কাটি দিছোঁ আৰু তাতে নম্বৰো দি দিছোঁ। নম্বৰ দিলে মানে আমাৰ যিয়ে বহুত ভাল পায়, আৰু নম্বৰ দিলে একদম একান্ত মানে পেপাৰখন কৰিবলৈ লাগি যায়, কেনেকৈ মই নম্বৰকেইটা মায়ে দিয়া পাওঁ মানে সেইটো তাৰ মানে মনটোত তাৰ হৈ যায়। আৰু এয়া চাওক, সি কৰিবলৈ ব্যস্ত হ'ল। আৰু এনেকৈ ব্যস্ত হৈ থাকোঁতে মই এদিন চাউল তিয়াই ল'লোঁ, তিয়াই পেলাই ঘৰৰ অন্যান্য কাম কৰিবলৈ ল'লোঁ। আৰু যেতিয়া চাউলখিনি অলপ কোমলিলে তেতিয়া টুকি পেলাই লৈ মই এনে পিঠাগুড়ি এদিন মাত্ৰ চাউল আৰু খুন্দি পেলাই ৰিফাইন এখন দি পেলাই অলপ ভাজি ল'লোঁ। ঘৰতে পৰিছিলে কল এথোক, বহুত মিঠা কলটো, সেয়েহে মই মানে কি ইহঁতি সুদাই মানে কি খাই বেয়া পায়, সেয়েহে ভাবিলোঁ পিঠাগুড়িৰ লগতে খোৱাচোন। পিঠাগুড়িৰ লগতে এনেকৈ প্ৰায় খোৱাই নোৱাৰোঁ, কিয়নো সকলো ব্যস্ত থাকোঁ, সদায় পিঠাগুড়ি ইমান খুন্দিবলৈ সময় হ'লে এটিং চাউল মাত্ৰ খুন্দি ৰাতিপুৱাতে মই বন্ধ দিন কাৰণেই আমাৰ যিহেতু 4জন মানুহ, সেয়েহে মই 4জনলৈকে এনেকৈ 4টা বাতিতে এটিং চাউলৰ পিঠাগুড়ি এনেকৈ ভাগ কৰি দিলোঁ। অলপ থাকি গ'ল বাৰু, চেনিও দি দিছোঁ, তাৰপিছতে আৰু অলপ গাখীৰ গৰমাই পেলাই গাখীৰো দি দিছোঁ আৰু কলো দি দিছোঁ। আৰু ৰাতিপুৱা জলপান এনেদৰে আমি 4টা মানুহে খাই ঘৰৰ অন্যান্য কামত 4জন একদম লাগি গৈছোঁ। আৰু বন্ধৰ দিনত মানে কি হৈছে, আমাৰ নিজে জুয়ে পঢ়ে আৰু বায়েকে নিজৰ কাম কৰে, আৰু আমাৰ মানুহজনৰো মই মানে অন্যান্য কামত এনেদৰে লাগি যাওঁ। আৰু তাৰপিছত এয়া ৰাতিপুৱা জলপান আমাৰ হৈ গ'ল খাই বৈ। আৰু এইফালে চাওকচোন, ঘৰৰ পিছাইতো তেনেদৰে জাল বাই থাকোঁতে ৰাতিপুৱা অন্যান্য সৰু সৰু মাছ উঠিছে যদি মানে জিৰণীয়া মাছ যিহেতু, সেয়েহে মানে এৰি দিয়া হৈছে। আৰু শেষত দেখা হ'ল এটা একদম ধুনীয়া মাছ, ডাঙৰ উঠিছে। কি মাছ উঠা হ'লনো, আনি পেলাই চোৱা হ'ল আৰু চিতল মাছ। চিতল মাছ দেখি একদম মানে মনত পূৰা ফূৰ্তি লাগি গ'ল। আৰু এই জাল বাই থকা যেন হ'ল মোৰ মানুহজনৰ একদম মানে খুব অন্তৰংগ বন্ধু আৰু মোৰ একদম দাদা তুল্য। তেখেত মানে একদম মাছ ধৰা, মাছ বচাত একদম মানে পাকৈত আৰু কৈছোঁ নহয়। আৰু ধুনীয়াকৈ একদম মাছ বাছি দিয়ে একদম, কোনেও মানে একো তাত কাটিবলৈ নাই আৰু মানে পিচো বহুত ধুনীয়াকৈ কৰি দিয়ে। আৰু তেওঁ মানে কি মাছটো একদম ধৰি আনি কাটি পিচ কৰি পেলাই একদম ৰান্ধিবলৈ একদম যোগাৰ কৰি দিলে। আৰু চাওকচোন কিমান ধুনীয়াকৈ একদম পিচ কৰি দিয়ে। আমাৰ মানুহজনে একদম মানে পূৰা বন্ধু, আৰু এইবোৰ একদম কটা বচা হাঁহ মুৰ্গী আমি যিহেতু খায়ে থাকোঁ, আৰু এই সকলোবোৰ তাৰমানে এখেতে কৰি দিয়ে। আৰু আমাৰ 2টা পৰিয়াল একদম নলগতে লগা বন্ধুৰ পৰিয়ালৰ দৰে। আৰু মানে কোনো এটা পৰিয়ালক একো এটা এৰি খোৱা নহয়। সিহঁতে মাছ মাংস মানে এনেকৈ ভাল বস্তু ওলালে আমি 2টা পৰিয়াল সদায় একেলগেই খাওঁ মানে। আৰু ফূৰ্তিও লাগে, কিয়নো দিয়কচোন জীৱনটো দুদিনীয়া, মানুহ এনেকৈ মিলিজুলি থাকিব লাগে। আৰু মিলিজুলি খাইহে ভাল লাগে, যিহেতু যিমানেই ভাল বস্তু নহওক মানে কি মিলিজুলি খাইহে ভাল লাগে। লাগিলে বস্তুটো অকণমানেই পৰক, আমি কিন্তু 2টা পৰিয়ালে, ইটো পৰিয়ালে সিটো পৰিয়ালে কোনোদিনে নেৰোঁ। আৰু এনেদৰে আমি এয়া মাছো কাটিলে, মাছ কাটি একদম ধুনীয়াকৈ পিচ কৰি দিলে। একদম এয়া বেঙেনা 2টাও গছৰ পৰা ছিঙি লৈ আনিছে। আৰু মই মাছ বনাবলৈ এয়া যোগাৰ কৰি ল'লোঁ, দেখিছে নহয় কি লৈছোঁ। এয়া মই এফালৰ পৰা দেখুৱাই দিছোঁ, একদম জাতিলাও কাটি লৈছোঁ, ধনিয়া লৈছোঁ, আৰু মাছখিনি সেয়াই। আৰু আলু এটাও লৈ লৈছোঁ, যিহেতু সৰু ল'ৰা ছোৱালী আছে। আৰু বিলাহী, আৰু লগতে মচুৰ দাইল, তাৰপিছতে পিঁয়াজৰ পাত, এই গোটেইখিনি যোগাৰ কৰি লৈ মই মাছত অলপ নিমখ আৰু হালধি দি পেলাই মাছখিনি ধুনীয়াকৈ নিমখ হালধি সানি ল'লোঁ। এয়া ধুনীয়াকৈ সানি ল'লোঁ। অনাৰ পিছত মই ধুনীয়াকৈ কেৰাহীখন গৰমাই পেলাই মিঠাতেল অকণ দিলোঁ। মিঠাতেল দি পেলাই পাঁচফোৰণ অকণমান দি ল'ম, কাৰণ কেলৈ পাঁচফোৰণ অকণ দিলে মাছ নুফুটে। আৰু এনেদৰে মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আজি চিতল মাছৰ এসাঁজৰ খাম বুলি ৰাতিপুৱাৰ পৰা ফূৰ্তি লাগি আছে। আৰু বনোৱা একদম লৰালৰিকৈ লাগিয়ে গৈছোঁ আৰু কি ক'ব আৰু। তাৰপিছতে এয়া যিহেতু মানে একদম লোকেল মাছ, সেয়েহে বেছিকৈ ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰি ৰাখি দিম। ৰাখি পেলাই মাছখিনি মই থাল এখনলৈ কাঢ়ি ল'ম। এয়া মই কাঢ়িয়ে লৈছোঁ, মাছখিনি যিহেতু ফ্ৰাই হৈ গৈছে। আৰু ধুনীয়াকৈ যেতিয়া ফ্ৰাই হৈ গ'ল, তাতে মই আকৌ পাঁচফোৰণ কেইটামান আকৌ দি তেলতে মই বিলাহী দি লৈছোঁ। কিয়নো মানে কি গোটা বিলাহী মই দাইলত দি দিওঁ, কেতিয়াও মই ফালি নিদিওঁ।
দাইলৰ পৰা টুকি আনি এনেকৈ মানে কি পাঁচফোৰণ দি পেলাই যদি তেলত গৰম তেলত ভাজি দিয়া হয় একদম মানে দালিখিনি বহুত ধুনীয়া সোৱাদ ওলাই যায়। আৰু যদি দাইলত দি পেলাই যদি সৰু সৰুকৈ কাটি দিয়া হয় মানে এইটো সোৱাদ নোলায়। মেথি গুটি দি পেলাই বিলাহীটো বইল বিলাহীটো এনেকৈ একদম তেলত ভাজি দালিখিনি ঢালি দিয়া আৰু মজাই বেলেগ হৈ যায়। এয়া দালি তলিলে আৰু মই মাছখিনি দি দিলোঁ। মাছখিনি দিয়াৰ পিছত এয়া দেখিছেনে কি ধুনীয়া কালাৰ উঠিছে। চিতল মাছৰ জোল আজি বন্ধ দিনত একদম মানে চিতল মাছটো উঠি বহুত ভাল কাম কৰিলে আমাৰ কাৰণে। আৰু অকণমান নেমু চেপি দিলোঁ। আৰু এইফালে দেখিছেনে একদম মাংস আনি দিছিলে, মই একদম ধুনীয়াকৈ ফ্ৰাই কৰি দিছোঁ আৰু গোটেইকেইটা আমি লাগিয়ে গৈছোঁ। আৰু মানুহজনে মানে কি মোৰ নিজৰ মানুহজনে নাখায় মানে তেওঁ আঁতৰি আঁতৰিহে বৰকৈ খাই ভাল নাপায়। আৰু এয়া আমিকেইটা পূৰা লাগি গৈছোঁ। লগতে এয়া বেঙেনা দেখিছে, বেঙেনা পিটিকা কৰিম বুলি ভাবি পেলাই ইয়াত একদম ধুই পখালি লৈ মিঠাতেল অকণ ধুনীয়াকৈ সানি ল'লোঁ। মিঠাতেল অকণ সানি পেলাই একদম কেইটামান নহৰু ইয়াত ভৰাই দিছে। এয়া আমাৰ ছোৱালীজনীয়ে কৰি আছে মানে, মোৰ ছোৱালীজনীয়ে কৰি আছে নহৰু একদম তাই ষ্টাইলত কৰিব হেনো। তাৰপিছতে ধুনীয়াকৈ পুৰিছে, পোৰাৰ পিছত মোৰ একদম দালি উতলি গ'লে চাওকচোন, ধুনীয়া দালি উতলি গৈছে, একদম ধুনীয়া দি দিছোঁ। খাওঁ লাগি গৈছে দেই একদম। এইফালে মোৰ দালি ৰেডি হৈ গ'ল আজি। তাৰপিছতে এইফালে আনফালে চাওকচোন দালি ধুনীয়াকৈ মই দেখুৱাইছোঁ উতলি আছে। আৰু মাছ কেইপিছো মই দেখুৱাই দিছোঁ এয়া চব লোকেল মাছ যে একদম ফ্ৰাই কৰোঁতে এপিছো ভাগি যোৱা নাই, ধুনীয়া হৈছে। এইপিনে বেঙেনাটো হৈয়ে গ'ল পূৰা। তাৰপিছতে বেঙেনা একদম ধুনীয়াকৈ পূৰা বাকলিখিনি এৰুৱাই লৈছোঁ, লৈ পিঁয়াজ একদম দি দিছোঁ এয়া। তাৰপিছতে আকৌ ধনিয়া দিছোঁ, ধনিয়াৰ লগতে মই পিঁয়াজ পাতো কাটি দিছোঁ। ধনিয়া আৰু পিঁয়াজ পাত একেলগে দিলে মানে একদম খাই বহুত টেষ্টি লাগে। মিঠাতেল অকণমান দি দিছোঁ আৰু নিমখো দি দিছোঁ। একদম অকণমান সানি আৰু হৈ গ'ল আজি ভাত ৰেডি। আৰু এইপিনে একদম চিতল মাছৰ ভাতৰ থালি এখন মই কাঁহীয়ে দেখুৱাই দিছোঁ। আজি আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল। অকণমান চাটনিও বনাই লোৱা হ'ল, কেঁচা চাটনি অকণ ল'লেহে মানে ভাল লাগে। আৰু তাতে আৰু নৰসিংহ চাটনি অকণো লোৱা হ'ল, বেঙেনা পিটিকা, তাৰপিছত একদম চিতল মাছৰ তৰকাৰী হৈ গ'ল, নেমু লোৱা হ'ল আৰু জলকীয়া লোৱা হ'ল। আমাৰ আজি চিতল মাছৰ তৰকাৰী ভাতৰ থালি ৰেডি হৈ গ'ল। আৰু আকৌ মই লগ পাম অন্য এটা ৰেচিপিৰে আপোনালোকৰ মাজলৈ আহিম। আজি ইমানতে ভাত খাবলৈ মানে দুইটা পৰিয়াল মিলি খাম বুলি থলোঁ আৰু আজিলৈ আহোঁ। বাই বাই।